নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছো অসম ফিচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। অসম কৃষি বিশ্ববিদ্যালয় আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ ফালৰ পৰা আণ্ডাৰ গ্ৰেজুৱেশ্যন আৰু পষ্ট গ্ৰেজুৱেশ্যনৰ কৰ্চৰ কাৰণে নটিচ আহি গ'ল। আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটটো হৈছে aau.ac.in। তো আপোনালোকে গুগলত চাৰ্চ কৰি চাব পাৰে। তো ইয়াৰে নটিচখন আপোনালোকে ডাইৰেক্টলি ৱেবছাইটতে পাই যাব। তো ৱেবছাইটত অহাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ দেখিবলৈ পাব। তলৰ ফালে স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে লেটেষ্ট আপডেট বুলি অপশ্যন এটা আছে। তো লেটেষ্ট আপডেট ইয়াতে আপোনালোকে ডাইৰেক্টলি পাই যাব। তো ইয়াতে PDF ফৰ্মেটত তেওঁলোকে নাই দিয়া, কেৱল দিছে যে কোন তাৰিখৰ পৰা ইয়াৰে যিখন এপ্লিকেশ্যন ফৰ্ম আছে মুকলি হ'ব। তো আপোনালোকে ইয়াতে চাব পাৰিব। The online portal for filling out the application form for admission into various undergraduate and postgraduate degree program at AAU will open on May 10, 2025. তো আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা যিবিলাক কৰ্চ আছে আণ্ডাৰ গ্ৰেজুৱেশ্যনৰ, সেইবিলাক কৰ্চৰ পৰ্টেলটো 10 মে'ৰ পৰা মুকলি হ'ব। তো এতিয়ালৈকে তেওঁলোকৰ ফালৰ পৰা যিখন এলিজিবল ক্ৰাইটেৰিয়াৰ PDF আছে, সেই PDFটো নাই দিয়া। তো অতি শীঘ্ৰে তেওঁলোকৰ ফালৰ পৰা PDF হওক, চিট কেপাচিটি, এডমিশ্যন ফিজ সকলোবিলাক তথ্যৰ এটা PDF দিব। তো সেই PDFটোত সকলোবিলাক ডিটেইলছে থাকিব। তো সেই ডিটেইলছবিলাকৰ ভিডিঅ' আমি বনাম বাৰু। তো এইটো যিটো নটিচ দিছে বা এইটো নতুন আপডেট দিছে, এই আপডেটত কেৱল কোন তাৰিখৰ পৰা ফৰ্ম ফিল আপ হ'ব সেইটোৱে দিছে। তো যদি কোনোবা কেণ্ডিডেটে এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিত বা এগ্ৰিকালচাৰত ইণ্টাৰেষ্টেড আছে, তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব। তো আপোনালোকে ইয়াৰে অনলাইন এপ্লাইটো অফিচিয়েল ৱেবছাইটৰ পৰা কৰিব পাৰিব। তো তেওঁলোকৰ ফালৰ পৰা এইটো সৰুকৈ ইনফৰমেশ্যন দিছিলে। তো আমাৰ চেনেলতো এইটো ইনফৰমেশ্যন আপোনালোকক শ্বেয়াৰো কৰিলোঁ। তো যদি আপোনালোকে আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে আছে, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব আৰু হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব। লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। আৰু আমাৰ অফিচিয়েল ৱেবছাইটৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। তাৰে পৰা কি নতুন কৰ্চৰ কাৰণে এপ্লাই হৈছে সকলোবিলাক চেক আউট কৰি ল'ব পাৰিব। বাকী যদি আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিং, বি ফাৰ্ম পেৰামেডিকেল কৰ্চৰ কাৰণেও ইণ্টাৰেষ্টেড হয়, তেনেহ'লে এপ্লাই কৰি ল'ব পাৰিব। তো তাৰ ভিডিঅ'বিলাক দিয়া আছে আৰু তাৰ কাৰণে আপোনালোকে ই বুক আৰু মক টেষ্ট ল'ব বিচাৰিলে আমাৰ ফালৰ পৰা ল'ব পাৰিব। তো লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। ধন্যবাদ।